নমস্কাৰ ষ্টুডিঅ'ত মই নেত্ৰজিৎ বৰা বাংলাদেশৰ ঘটনাক লৈ ৰাজনীতি নকৰিব এবাৰ বিজেপি নেতাক এক প্ৰকাৰ খকিয়নি আম আদমি পাৰ্টি সংবাদমেল সম্বোধন কৰি আপৰ নেতা মনোজ থানৰে বাংলাদেশৰ ঘটনাক লৈ ইতিমধ্যে সৰব হৈ পৰিলক্ষিত হ'ল বাংলাদেশত ধৰ্মীয় সংখ্যালঘুসকল নিৰ্যাতনৰ বলি হৈছে আৰু নিৰ্যাতনৰ বলি হোৱা ধৰ্মীয় সংখ্যালঘুক সহায় কৰিবলৈ ভাৰত চৰকাৰলৈ আহ্বান আম আদমি পাৰ্টি পশ্চিম বংগৰ এগৰাকী বিজেপি সাংসদে কোৱাৰ দৰে 1 কোটি লোকৰ বুজা আমি লব নোৱাৰো বুলিও সংবাদমেলৰ জৰিয়তে মন্তব্য আগবঢ়ালে আম আদমি পাৰ্টিৰ নেতাগৰাকী ইতিমধ্যে বাংলাদেশৰ ঘটনাক লৈ সমগ্ৰ বিশ্বজুৰি চৰ্চা চলিছে অসমতো বাংলাদেশৰ ঘটনাক লৈ ব্যাপক চৰ্চা আৰম্ভ হৈছে আৰু তাৰ মাজতে সংবাদমেল সম্বোধন কৰি এবাৰ আম আদমি পাৰ্টিৰ নেতা মনোজ থানৰ ফালৰ পৰা কেতবোৰ গুৰুত্বপূৰ্ণ মন্তব্য কৰা পৰিলক্ষিত হ'ল অভিজ্ঞানী টকছ দৰ্শকৰ বাবে লৈ আহিছো বাংলাদেশৰ ঘটনাক লৈ ৰাজনীতি নকৰিব বিজেপি নেতাক এবাৰ উভতি ধৰিলে আম আদমি পাৰ্টিয়ে পশ্চিম বংগৰ বিজেপি নেতাই কোৱাৰ দৰে 1 কোটি বাংলাদেশীৰ বুজা আমি লব নোৱাৰো বাংলাদেশক প্ৰয়োজনীয় সহায় আগবঢ়াওক ভাৰত চৰকাৰে ধৰ্মীয় সংখ্যালঘুৰ সুৰক্ষাৰ বাবে আৰু ধৰ্মীয় স্থল সুৰক্ষাৰ বাবে ব্যৱস্থা লওক ভাৰত চৰকাৰে সংবাদমেলত এবাৰ বাংলাদেশৰ ঘটনাক লৈ সৰব আম আদমি পাৰ্টিৰ নেতা মনোজ ধানোৱাৰ আমি ইতিমধ্যে উল্লেখ কৰিছো বাংলাদেশৰ ঘটনাক লৈ সমগ্ৰ বিশ্বজুৰি চৰ্চা চলিছে বিশেষকৈ অসমতো চৰ্চা আৰম্ভ হৈছে যে বাংলাদেশৰ ঘটনাৰ বাবে অসমলৈ বহু প্ৰব্ৰজনকাৰী আহিব নেকি তাক লৈ চৰ্চা আৰম্ভ হৈছে ইতিমধ্যে পশ্চিম বংগৰ এগৰাকী বিজেপি নেতা ইয়াৰ পূৰ্বে মন্তব্য কৰিছিল যে প্ৰায় 1 কোটি হিন্দু লোক ভাৰতলৈ আহি আছে সাজু হ'বলৈ আহ্বান জনাইছিল ইয়াকে লৈ ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল আৰু তাৰ পাছতে এইবাৰ সংবাদমেলত এক প্ৰকাৰ বিজেপি নেতা খকিয়নি আম আদমি পাৰ্টি যে বাংলাদেশৰ ঘটনাক লৈ ৰাজনীতি নকৰিব এই মুহূৰ্তত মনোজ থানৰ সংবাদমেল আছে আগবঢ়াইছো আমি আপৰ তৰফৰ পৰা আমি যথেষ্ট চিন্তিত হৈছো আৰু আমি বিভিন্ন দল সংগঠনক আৰু অন্যান্য ৰাজনৈতিক দলকো আমি আহ্বান জনাম যে এই বাংলাদেশৰ পৰিস্থিতিৰ ওপৰত আমি ৰাজনীতি কৰাটো উচিত নহ'ব ইতিমধ্যে আমি সিদিনাখন মিডিয়াৰ যোগেদি আমি দেখিবলৈ পাইছো যে বিজেপি নেতা ওয়েস্ট বেংগলৰ বিজেপি নেতাই মুকলিকে আহি মিডিয়াৰ আগত তেওঁলোকে মানসিকভাৱে আমাক প্ৰস্তুত হ'বলৈ কৈ আছে যে 1 কোটি হিন্দু লোক যিসকল বাংলাদেশত আছে তেওঁলোক এতিয়া ভাৰতবৰ্ষত আহিব আমি মানসিকভাৱে প্ৰস্তুত হ'ব লাগে তেওঁলোকক যাতে আমি ইয়াতে শৰণাপন্ন হ'বলৈ দিব পাৰোঁ কিন্তু আমি সবেই চিন্তিত বাংলাদেশত এনে ধৰণৰ ঘটনা সঁচাকৈ চিন্তিত আমি হৈছো কিন্তু ইয়াৰ অৰ্থটো এইটো নুবুজাইছে যে 1 কোটি জনসংখ্যা বাংলাদেশৰ পৰা আহিব আৰু তাৰ 1 কোটি জনসংখ্যাৰ বুজাটো আমি ল'বলৈ গৈ যাওঁ সেইটো কোনো পধ্যে গ্ৰহণযোগ্য নহ'ব বৰঞ্চ বাংলাদেশক আমাৰ ভাৰত চৰকাৰৰ তৰফৰ পৰা যিখিনি সহায় কৰিবলৈ প্ৰয়োজন আছে যাতে তাত হিন্দু লোকসকল হওক বা অন্য যিসকল ৰিলিজিয়াছ মাইনৰিটি হয় তেওঁলোকে যাতে সুৰক্ষা পায় নিজৰ সম্পত্তি তেওঁলোকে সুৰক্ষিত ৰাখিব পাৰে নিজৰ ধৰ্মীয় অনুষ্ঠানবোৰ সুৰক্ষিত ৰাখিব পাৰে তাৰ কাৰণে ভাৰত চৰকাৰে উচিত ব্যৱস্থা ল'ব লগা আমি দাবী জনাইছো যাতে এই সকল লোক অসমত বা ওয়েস্ট বেংগলত বা ভাৰতবৰ্ষৰ কোনো অঞ্চলত আহি যাতে শৰণাপন্ন হ'ব লগা নহয় এনিটক্স হুতৰ বিপৰীতে ৰাইজৰ স্বাৰ্থ